আজি ৰাতিপুৱাই পইচা পালোঁ। ক'ত পালোঁ কৈ আছোঁ শুনক। ৰাতিপুৱা শুই উঠিয়ে চোতালখন সাৰিলোঁ। যিহেতু আমাৰ চোতালখন বহুত ডাঙৰ, সাৰোঁতে প্ৰায় এঘণ্টামানেই লাগে। চোতালখন সাৰি লৈ ছাগলীখিনি মেলি পাছফালৰ বাৰীখনৰ পৰা শাক পাচলি আনিলোঁ। এইখিনি আনি ঘৰৰ বাকী কামখিনি কৰি লৈ যিটো 8টা বজাত 8:30 মানত ছোৱালী স্কুললৈ যায়, আকৌ ভাতখিনি বনাবলৈ থাকে। লৰালৰিকে কামখিনি কৰি গা পা ধুই আহি চাহকাপ খাই আকৌ ভাত বনোৱাত লাগিলোঁ। ভাতখিনি বনাই লৈ আকৌ দুপৰীয়া ছাগলীক পানী খুৱাবলৈ গ'লোঁ। যিহেতু এইখিনি ছাগলী ঘৰতে খাবলৈ আহে, ইহঁতক মেলি থোৱা থাকে। আৰু কৈছিলোঁ যে পইচা ক'ত পালোঁ, তেতিয়া আজি ৰাতিপুৱাই এজনী ছাগলী বিকিলোঁ, সেয়া পইচা। ইহঁতি এনেকৈ টাইমে টাইমে ঘৰত খাবলৈ আহি থাকে আৰু বাকী দুজনীমান এৰাল দি থোৱা থাকে। আৰু কিছুমানে কৈছে মোৰ কথা যে মই ৰিলচ বনাওঁ, ভিডিঅ' বনাওঁ, বেলেগ কাম নাই, কিবা কিবি এনেকৈ। সেইখিনি মানুহক কৈছোঁ, ঘৰত ময়ো কাম কৰোঁ, কিন্তু মোৰ পিছে পিছে মোবাইলটো ধৰি লোৱা মানুহ নাই। তাৰপৰা আকৌ আবেলি ছোৱালীৰ লগত গ'লোঁ ৰিলচ বনাবলৈ। আজি ভিডিঅ'টো ইমান।